গাথিলা তুলসীর মালা কলপতুয়ার জরি হরে আর ভকতে গাথিলা তুলসীর মালা কলপতুয়ার জরি পানা মারিবা এই বেলি রাখিব হরে এই বেলি রাখিব হরে অজিতু নারী তুলসীরা ডালে পাতে সিঙে ডালে পাতে সিঙে হিতু নারীর খতম পুরু নরকত পরে ভকতে গাথিলা তুলসীর মালা পানা মারিবা এই বেলি রাখিব হরে এই বেলি রাখিব হরে আর অজিতু নারী তুলসীরা গছে পানি ঢালে গছে পানি ঢালে হিত নারীর সপ্তম পুরো নরকে ধারে ভকতে গাথিলা তুলসীর মালা পানা মারিবা এই বেলি রাখিব হরে
অখুনিও সভা সদা ও এবে আমি করো নমস্কার এ ভক্তি রখে পদ আমি করিব এদিন আখর প্রভাততে হব মুনিগণে এ হবে মিলি নানা শাস্ত্র আলোচনা অখনকে সুধিলা কথা সুতমুনিক চাই এক কথা গুৰুমুখা কোৱা হব কথা জানে গুরুদেব এই ব্রহ্মাণ্ডত দেখুন অনেক ধুনিয়া ফুল পায় কিন্তু গুরুদেব কি কারণে কামিনী কাঞ্চন ফুল দেব কার্যত ব্যবহার নহয় এই কথা গুরু মুখ কোৱা বুঝায় অধজা ও নামে রাজা আছিল একাজনা ও মহাধর্মিক রাজা আছিল জানে হরবজনা জানে হরবজনা Oh
বয়স বাড়ি যাই রাজার ও ক্ষতি করতান রাজাই কিন্তু দেখা কতদিন পার হই যায় একদিন এখন খাই একদিন এখন খাই একদিন আনিল ধ্বজে ভার্যা খবর পায় ইমতেন হইব সন্তান ইমতেন হইব সন্তান এই বৃদ্ধ হৈ আহিলো আমি ভাবি লাগে মৰণ কালে কোনে চাব মৰণ কালে কোনে চাব মনৰ দুখে গৃহৰ পৰা ও যায় নীল ধ্বজায় বিকাদিত মনের যায় বনৰ মাঝে যায় ভাগৰি পৰিলা সন্মুখতে আশ্ৰমে দেখিবা কপাইলা বনৰ মাঝে আশ্রম দেখি রোজাই পাশে কোন আছে বুলি গৃহত আৰু সেই আশ্ৰমৰ পৰাই মাতখুনি ভিংগি মুনি ওলাই আহিলা আৰু হেনকালে আচৰিত দৃশ্য এই দুটি শিশু ভিংগি মুনি কোলে কৰি নীলধ্বজৰ সন্মুখত আহি নীলধ্বজৰ সন্মুখত আহি মুনিৰ কোলে শিশু দেখি নীলধ্বজৰ
গুৰুৰে অনিল ধ্বজে কয় মুনিৰ মুখ চাই কাৰ চলি কোলে লৈ আছা নোচোৱা দেখা দেখো একে দুয়ো জম যেন পায় এই কথা গুৰু মুখ কোৱা বুজায় এই কথা গুৰু মুখ কোৱা বুজায় ও বলে ও কাৰ চলে কোলে লৈ আছা নোচোৱা ৰজাৰ মুখত শুনি হাঁহি হাঁহি মুনিবৰে শুনা ৰাজন এই শিশু পালো মই বনৰ মাজত এহি বুলি মুনিবৰে নীল ধ্বজ কয় ও কাৰ চলে কোলে লৈ আছা নোচোৱা দেখা দেখো একে দুয়ো জম যেন পায় এই কথা গুৰু মুখ কোৱা বুজায় এই কথা গুৰু মুখ কোৱা বুজায় আৰু ৰাজন অবনত পালো জানা এই শিশু দুটিক মই কিন্তু নিজৰ সন্তানৰ দৰে নিজৰ সন্তানৰ দৰে অ ভিংগি মুনিৰ মুখে শুনি শিশুৰ কাহিনী চৰণে ধৰিয়া ৰজাই অনিল ধ্বজে বোলে গুৰু ও গুৰু কারণী বেদনা ও একি খোরা হাতে অরাহায়রপন ও একি খোরা হাতে অরাহায়রপন এশজনী ভাৰজাময়ী ও গুৰু কোনজনীৰ ভাগ্যত মই সন্তান পাইলো কোনজনীৰ ভাগ্যত মই সন্তান Anila
শুনি ভিঙ্গিত প্রধান আপত্তি নকৰি ৰজা আপত্তি নকৰি ৰজা শুনা নীলা ধ্বজা শুনা বচন অপুত্ৰ সন্তান তোমা কৰিলো অৰ্পণ ও নিজৰ সন্তান বুলি এই সন্তানক নিজৰ সন্তান বুলি এই সন্তানক কৰিবা তুমি পালন কৰিবা তুমি পালন সন্তানক মই কৰিব পালন পুত্ৰ সন্তান ৰজা তোমাক দিলো দান পুত্ৰ নাম কামিনী ৰাখে মুনিব কন্যাৰ নাম কাঞ্চন পুত্ৰ পাই ৰজাই নিজ গৃহে উভতি আৰু তাৰ পিছত আলৈ গইলা পুত্ৰ সন্তান নীল ধ্বজৰাই পুত্ৰ ৰূপে পালিম বুলি মনতে ভাবি এহি বুলি নীল ধ্বজে ৰাণী খবৰ মাতি ৰজাই শুনা শুনা ৰাণী খবৰ পুত্ৰ এক পালো আমি পুত্ৰ পাই ৰাণীগণা আনন্দ মিলিলা ইটো এৰি সিটো পুত্ৰ কলে কৰে ইটো এৰি সিটো পুত্ৰ কত বছৰ পাৰ হৈ গলা কালক্ৰমে সেই পুত্ৰ কালক্ৰমে সেই পুত্ৰ যৌৱন কাল হৈলা পুত্ৰৰ ৰজাই আৰু পুত্ৰ কামিনী
নীল ধ্বজে সেই রাজার নীল ধ্বজে সেই রাজার হে পরম শ্রদ্ধার নাম ধর্মীরাইজ নীল ধ্বজৰ পুত্ৰ কামিনী কথা ইমানতে থওঁ আৰু আনফালে সেই ভিংগী মুনিয়ে পালন কৰা কন্যা কাঞ্চনৰ কথা অলপ সময় কওক আৰু ভিংগী মুনিৰ পালিতা কন্যা কাঞ্চন আয়তী ৰূপৱতী তাই ৰূপৰ সীমা নাই তাইক দেখি সকলোৱে ঐ এনেকৈ কতদিন পাৰ হৈ যায় একদিন আকো নাপাই হয় একদিনা ভিংগী মুনি কন্যাৰ মুখ চাই মৰম কনা মাতে কন্যা কহি বেলা গৈ বাছা কাঞ্চন তিনি দিনা তিনি ৰাতি ধ্যান কৰিম মহাদেৱ আৰু বাছা দিয়ে আহি মোরা ধ্যানা হি বুলি ভিংগী মুনি ধ্যানত আনফালে শুনকাই আনফালে শুনকাই আৰু আনফালে সেইদিনা অবিধিৰ লিখন নে যাই খণ্ডনা কোনেনো মচিব পাৰে অপালালি খন অপালালি খন সেইদিনা অমৃগয়া কৰিবৰ বাবে
রগই রাজাই সন্মুখতে আশ্রমে পানী খাও বুলি ৰজাই আশ্ৰমত প্ৰৱেশ কৰে আৰু সেই আশ্ৰমত কন্যা এজনী ৰজাই কন্যা এজনী ৰজাই অ কন্যা দেখি কামিনী আনন্দ মিলিলা কন্যার মুখ চাই রাজাই কন্যার মুখ চাই রাজাই হে রাখুন্দরী ওই মানে ধুনিয়া আর কন্যা তুমি ইমানে ধুনিয়া তুমি হরিণী নয়নী তোমার চকু জুৰি দিয়া তোমার পরিচয় কি ও দিয়া তোমার পরিচয় কি মই কোন জানা ও নীলা ধ্বজ রাজার পুত্র জানা মই কামিনী মৃগায়ার কারণ বনে বনে ফুরো আহি পালো তোমার তাই ও আহি পালো তোমার লাজুক লাজুক কন্যাজনী মূৰ তুলি কামিনীক চাই পাছে কামিনীক চাই পাছে অকুনা রাজা তুমি কৌ তোমাক মই শুনা মোরা পৰিচয় শুনা মোরা পৰিচয় ভিঙ্গি মুনি ৰজিয়াৰী কাঞ্চন মোৰ নাম কলো সত্য কৰি হল মোর পরিচয় হল মোর পরিচয়
কথা শুনি কামিনীৰ আনন্দ মিলিলা সুন্দরী আপত্তি নকরা যদি গন্ধর্ব নিয়মে আমি গন্ধর্ব নিয়মে আমি এই কথা সকলোতে প্রচার হয়ে গলা মাতা মাতি কৰি খবে মাতা মাতি কৰি খবে ভাই হত ও আয়াসন বুপাসন হবে চলে রে মুনির জিয়ারির বিয়া বিলম্ব নকরা রয়া মুনির জিয়ারির বিয়া বিলম্ব নকরা রয়া যাবি নে কি বুলি বুঢ়া বুঢ়ী ওলাই আহিলা হৰি আশ্ৰমত গৈ উপস্থিত হৈলা কিনো ভাগ্যই আমাৰ জানা মুনিৰ জিয়াৰিৰ হৰি ৰজাৰ পুত্ৰ পাইলা স্বামীৰ ওপৰত হবে চোৰে অভিলম্বন কৰা হয় এনেকৈ সকলোৱে উপস্থিত দৰা কইনা ধুৱাবলৈ দৰা কইনা ধুৱাবলৈ ও ৰাম ৰাম আয়তি সকলে ৰাম ৰাম পানী তুলিবলে হৰি মোৰ কাষতে কলচি লৈ হৰি মোৰ নদীৰ ঘাটলৈ যায় রাম রাম উরুলি জোকারে রাম রাম আয়তি সকলে হরে মোর
ধরবি রে ও ধরিম দে ও জিলমিল আকাশত জিলিকে তৰা 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 হে দৰা কইনা দেখোন বৰ মৰম লগা ও দৰা কইনা দেখোন বৰ মৰম লগা আমনিয়া ও এ আমাৰ মনিৰ জীয়াৰী বাহিৰত মিঠা ও আমাৰ মনে জিয়াৰে বাহিৰত মিঠা আমনিয়া ও শুনিতে ও বাহিৰত মিঠা হলে কি হব ভিতৰি বাকি আ এ ভিতৰি ভিতৰি মস্ত তিতিয়া ও ভিতৰে ভিতৰে মস্ত তিতা এ ভিতৰি ভিতৰি মস্ত তিতিয়া ও ভিতৰে ভিতৰে মস্ত তিতা অয়ুরুলি জোকারা দিয়া হে আয়তি উরুলি জোকারা দিয়া আকসাল সতিয়ায় দিয়া হে আয়তি বৰ কইনা ঘৰলৈ নিয়া হে আয়তি বৰ কইনা ঘৰলৈ নিয়া ওলে জোকাৰা হে হে আয়তে ওলে জোকাৰা দিয়া ও রাস্তা সতিয়া দিয়া হে আয়তে বৰ কইনা ঘৰলৈ নিয়া হে আয়তে বৰ কইনা ঘৰলৈ নিয়া এনেকৈ বিয়াখন সমাপন ওলা আতয়ন অন্তৰে শুনা কথা হইলা ওই 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 আ আতয়ন অন্তৰে শুনা কথা হইলা ও পাহৰিয়া গল কনাই তেৰা বাসানা আৰু দুজনে বিদায় লোৱাৰ বাবে ভিংগি মুনিৰ ওচৰলৈ ওরে লাগমানা ও ভিংগি মুনিৰ ওচৰলৈ ওরে লাগমানা পিতা পিতা দুজনা মাত শুনি ভিংগি মুনি তপভংগ হইলা দুজনা মাত শুনি ভিংগি মুনি তপভংগ হইলা দুজনক চাই মুনি কহিবে লাগিলা শুন হেৰ ধৰ্মী পাপিষ্টহঁত বাধা দিয়াৰ পিছতো তহঁতে কথা নামানিলি সেই দুখে অভিশাপ দিম তহঁতক নিশ্চয় জানিবি ভিংগি মুনিয়ে পূৰ্বতে কোৱা কথা কন্যা কাঞ্চনৰ মনত পৰিলা আৰু কান্দি পিতৃৰ চৰণে ধৰি কহিবে লাগিলা শুনি দিবানি দিবা পিতায় অভিশাপ নিদিবা পাহৰিয়া তোমাৰ কথা তপভংগ কৰো ক্ষমা কৰা পিতাই আমাক চৰণে ধৰিছো ওরে রে গানে ৰৈ ৰৈ পিতা আয়ো
ধ্বজার ফুটায় ওই ওর সঙ্গে বিয়া হলো আর পিতা ওই আখির বাদলা বড় বাবে বিদায় দিয়া পিতা মুখা পুত্রের মুখত শুনি এতে কব পুনরায় ভিঙ্গি মুনি পুনরায় ভিঙ্গি মুনি অসম্ভৱ 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 ভাই ভনীৰ মাজত বিবাহ ভাই ভনীৰ মাজত বিবাহ সম্ভৱ নহয় শুন হেৰ ধৰ্মী পাপিষ্টহঁত সেই দুখে অভিশাপ দিম তহঁতক নিশ্চয় জানিবি পৃথিৱীত গৈ তহঁতে কামিনী কাঞ্চন ফুল হৈ থাকিবি মুনিৰ কথাত দুয়োজনেই মহালজ্জা ভাগ্যক দিয়ে দুয়োজনে প্রভু ভগবান কি পাপৰ ফলত আমাকে শাস্তি দিলা ভগবান কি পাপৰ ফলত আমাক এনে শাস্তি দিলা ও ভাগ্য কৰিয়াই কান্দে দুয়োজনে ইটোর গলে কি তুই ধরে কি পাপর ফলে আমি ভাই ভনি বিবাহ পাশে হলো বন্দি ভাই গলিয়াই কান্দে দুয়োজনে ইটোর গলে কি ধরে হরি বহু আশা কৰি বিয়াখন পাতিলো ভাবিলো তাকে আগে না জানিলো আমি ভাই ভনী এতিয়া কি কৰো হি বুলি দুয়োজনে কান্দি বেলা পুনরায় ভিঙ্গি মুনি চরণে ধরি ভিঙ্গি মুনি চরণে ধরি গুরুদেব
গুৰুদেৱ পূৰ্বতে নাজানিলো আমি ভাই ভনী বুলি পূৰ্বতে নাজানিলো আমি ভাই ভনী বুলি এতিয়াহে জানিলো তোমাৰ মুখে শুনি গতিকে গুৰুদেৱ পিতা মাতা বাৰু আমাৰ কোন হয় পিতা মাতা বাৰু আমাৰ কোন হয় দিয়া তুমি আমাক আমাৰ পৰিচয় দুয়োজনৰ মুখে শুনি এতে কবিননি দুয়োজনক চাই মুনি দুয়োজনক চাই মুনি শুনা কামিনী কাঞ্চন তোমালোক কাৰ সন্তান জানা এই কব কথা আমি কওঁ ভাঙি পাতি এক চিত্ত মনে শুনা এক চিত্ত মনে শুনা যবন নামত ৰাজা আছিলে কজনা মহাধৰ্মিক ৰজাতে মহাপুণ্যৱান মহাধৰ্মিক ৰজাতে মহাপুণ্যৱান স্বামী সেৱা ঈশ্বৰ ভক্তি কৰে দিনে ৰাতি এনেকৈ কত দিন পাৰ হৈ যায় পাৰ হৈ যায় যবন নামত ৰাজা আছিলে কজন মহাধৰ্মিক ৰজাতে মহাপুণ্যৱান মহাধৰ্মিক ৰজাতে কত দিনে সৰু ৰাণী গৰ্ভৱতী শুভক্ষণে 10 মাহ 10 দিন অন্তে যমজ সন্তান ৰাণী যমজ সন্তান ৰাণী অযমজ সন্তান পাইদুৰ আনন্দ মিলিলা নিশা হন্তে দুইজনে নিশা হন্তে দুইজনে হঠাতে মধ্যৰাতি আকাশবাণী ভৈলা হঠাতে মধ্যৰাতি আকাশবাণী ভোলা দুয়োজনক চাই পাছে দুয়োজনক চাই পাছে শুনা শুনা দুয়োজনে আমাৰ অৱচন পুত্ৰ কন্যা দুটি সন্তান পালা দুইজন শুনা ৰজা এই পুত্ৰ কন্যাৰ যেতিয়া যৌৱন কাল হইব স্বামী স্ত্ৰী হিচাপে দুইজনৰ মিলন হইব স্বামী স্ত্ৰী হিচাপে দুইজনৰ মিলন হইব কথা শুনি দুয়োজনৰ মহাচিন্তা কন্যা পুত্ৰ খাবতি দুয়ো কন্যা পুত্ৰ খাবতি দুয়ো কান্দি থাকিলে দুয়োজন মনৰ দুখতা পুত্ৰ কন্যাৰ মুখলৈ কি পাপৰ ফলে আমাৰ গৃহতা দুয়োজনে
কত কিমান সপোন যে রচিছিল আমি তহঁতৰ আকারে বালি ঘর ধুমুহায় বাইলে আকারে বালি ঘর ধুমুহায় বাইলে এতিয়া কি করো পা বলি দুইজনে কান্দি বেলা রজাই রানীর মুখলৈ চাই রজাই রানীর মুখলৈ চাই শুনা প্ৰিয়ে তুমি দুখ নকৰিবা প্ৰিয়ে তুমি দুখ নকৰিবা কিয় জানা প্ৰিয়ে এই দুই শিশু ডাঙৰ হৈ যিহেতু ইহঁতৰ মাজত মিলন হইব গতিকে প্ৰিয়ে শিশু কালতে যদি ইহঁতক বনৰ মাজত পেলাই দিওঁ অনাহাৰে থাকি ইহঁতে জীৱন আৰু প্ৰিয়ে আমি হম এই কলংকৰ পৰা বিমোচন আহি বুলি দুইজনে আলোচন কৰিলা মন্ত্ৰীগণক মাতি আনি আদেশ পাই মন্ত্ৰীগণ ৰৈ নাথাকিলা দুই শিশুক বনৰ মাজত আৰু তাৰ পিছত কান্দি আছিল দুই শিশু বনৰ হেন সময়ত যাওঁ আৰু মই দুই শিশুক পাই মই বনৰ মাজত লৈ আনো শিশু দুটি আপোন গৃহ নিজৰ সন্তান বুলি মই কৰিছো পালন কামিনী নাম ৰাখো তোৰ মই কামিনী নাম ৰাখো তোৰ মই কামিনী নাম ৰাখো কন্যাজনী মৰমতে কাঞ্চন বুলি কওঁ এনেকৈ কত দিন পাৰ হৈ যায় এনেকৈ কত দিন পাৰ হৈ যায় লৈ আনো শিশু দুটি আপোন গৃহত নিজৰ
শুনা দুইজনে এদিনাখন নীলধ্বজ মোৰ আশ্ৰমত উপস্থিত হয় আৰু নীলধ্বজৰ হাতে মই পুত্ৰ কামিনীক অৰ্পণ কৰিছোঁ আৰু মই এই কাঞ্চনক নিজৰ ছোৱালীৰ দৰে পালন কৰিছোঁ। এতিয়া বুজিলা নাই তোমালোক কোন? তোমালোক দুইজনে হলা একেই মাতৃৰ সন্তান, দুয়ো ভাই ভনী। সেই দুখে মোৰ অভিশাপে পৃথিৱীত গৈ কামিনী কাঞ্চন ফুল হৈ থাকিবি। আৰু শুনা দুইজনে, তোমালোকৰ ফুল কোনো দেৱ দেৱীৰ পূজাত গ্ৰহণ নহব। তোমালোকৰ ফুল কোনো দেৱ দেৱীৰ পূজাত গ্ৰহণ নহব। তোমালোকৰ ফুল কোনো দেৱ দেৱীৰ পূজাত গ্ৰহণ নহব। অহি বুলি দুয়োজনে ঐ অভিশাপ কামিনী কাঞ্চন ফুল ও পৃথিবী হরে তোমার শরণত লইলু শরণা, হরে তোমার শরণত লইলু শরণা, পাতা সারো